নমস্কাৰ সকলোকে। আপোনালোকে দেখিছে এণ্ট্ৰি হৈ গৈছে। আজি যিহেতু এইকেইদিন দেখিছে পজিশ্যনত অলপ প্ৰব্লেম হৈছে, মাৰ্চ চলি আছে, মাৰ্চ এণ্ডিং আহি আছে আৰু মাৰ্কেটো ট্ৰেণ্ডটো চেঞ্জ হৈছে, সেইবাবে মাৰ্কেট খুব আপ ডাউন হৈছে। আজি নিফটি এক্সপায়াৰিও আছে, সেইবাবে আজি স্কেল্পিং কৰিম বুলি ভাবিছোঁ। স্কেল্পিঙৰ বাবে 1 মিনিট টাইম ফ্ৰেম ইউজ কৰা হয় আৰু যদি পজিশ্যনেল কৰা হয় 1:2 বা 1:3 হ'লে তেতিয়া 5 মিনিট বা 15 মিনিটত কৰা হয়। দেখিছে 1 মিনিট টাইম ফ্ৰেমত এণ্ট্ৰি হৈ গৈছে ডাউন ছাইডত 30 কোৱান্টিটি 1 মিনিটত কৰা হয় আৰু খুব সোনকালে ওলোৱা হয়। এইটো আপোনালোকে যদি শিকি আছে তেতিয়া স্কেল্পিংটো নকৰিব, আপোনালোকে পজিশ্যনেই কৰিব। আৰু কিন্তু যদি শিকি মানে খুব কম সময়ৰ বাবে এণ্ট্ৰি কৰা হয়, ইয়াত 1 মিনিটৰ কেণ্ডেলত এণ্ট্ৰি কৰা হয়, 1 মিনিটতে কেতিয়াবা ওলোৱা হয়, কেতিয়াবা 2-3 মিনিট বহি দিয়া হয়। আমাৰ ডাইৰেকশ্যনত মুভ দি আছে ডাউন ছাইডত, সেইবাবে ষ্টপ লছটো লগাই ল'ম আৰু কণ্টিনিউ ট্ৰেইল কৰি গৈ থাকিম। 1 মিনিটৰ মূৰে ষ্টপ লছটো ট্ৰেইল কৰা হ'ব যিহেতু স্কেল্পিং কৰা হৈছে। আপোনালোকে দেখিছে ষ্টপ লছ কণ্টিনিউ ট্ৰেইল কৰি গৈ আছে, 1 মিনিটৰ মূৰে ট্ৰেইল কৰিছোঁ আৰু তললৈ ব্ৰেক দিলে ষ্টপ লছটো কঢ়িয়াই গৈ থকা হ'ব 1 মিনিটৰ মূৰে। আপোনালোকে দেখিলেই ষ্টপ লছ হিট হৈ গৈছে, যিহেতু স্কেল্পিঙে কৰিছোঁ সেইবাবে এইটো এটা ধুনীয়া টাৰ্গেট পাইছোঁ। আৰু স্কেল্পিং কৰিলে 2-3টা ট্ৰেড লোৱা হয় আৰু 2টামান লোৱা হ'ব। আৰু এটা নতুন ট্ৰেডত এণ্ট্ৰি হৈ গৈছে। আগৰ এটা ৰেজিষ্টেঞ্চ আছিলে, ব্ৰেক হৈছে, সেই ব্ৰেক পইণ্টটোতে আমি আপছাইডত এণ্ট্ৰি লৈছোঁ 200 কোৱান্টিটি। দেখিছে আপোনালোকে আপছাইডত যাবও পাৰে, কিন্তু স্কেল্পিং কৰিছোঁ যিহেতু বেছি বহি থাকিব নোৱাৰি। স্কেল্পিঙত কম পইণ্টেই টাৰ্গেট লোৱা হয়। ট্ৰেডটো কাটি দিছোঁ, দেখিছে আপোনালোকে প্ৰফিট বুক হৈ গৈছে। আকৌ এতিয়া নেক্সট ট্ৰেড প্লেন কৰিব লাগিব। আকৌ ছেইম ষ্টকতে 200 কোৱান্টিটি এণ্ট্ৰি কৰিছোঁ। যিহেতু আমি আগত এটা লৈছিলোঁ, তাত লোৱাৰ পৰা আপছাইডত আকৌ মুভ দি আছে কণ্টিনিউ, সেইবাবে আকৌ এটা এণ্ট্ৰি লৈছোঁ 200 কোৱান্টিটিত। যদি স্কেল্পিং কৰিছোঁ অ'পেন পজিশ্যন, সেইবাবে বেছি সময় ৱেইট কৰিব নোৱাৰি। 1 মিনিটত কৰিছোঁ, সেইবাবে কেণ্ডেলডাল ক্ল'জ হোৱালৈ ৱেইট কৰিছোঁ। তেতিয়া আজি কণ্টিনিউ ৰেলি দি আছে আপছাইডত এইটো ষ্টকে। যিহেতু স্কেল্পিং কৰিছোঁ
সেইবাবে এটা ধুনীয়া টাৰ্গেট আমি পাইছোঁ। সেইবাবে ট্ৰেডটো এইখিনিতে ক্ল'জ কৰিব লাগিব। আৰু দেখিছেই কেনেদৰে স্কেল্পিং কৰা হয়। আজি 3টা ট্ৰেড লোৱা হৈছে। এইটো ষ্টকতে 2টা লোৱা হৈছে। আপোনালোকে যদি শিকি আছে তেতিয়াহ'লে স্কেল্পিংটো নকৰিব। এইটো ট্ৰেডিঙৰ এটা হাৰ্ড ফৰ্ম হয় স্কেল্পিংটো। আৰু এনেদৰে কিছুমান ভিডিঅ' আহি থাকিব, আপোনালোকে শিকি থাকিব পাৰিব, কিছুমান কথা চাই থাকিব। ধন্যবাদ।